হয়, আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এই অন্বেষণ কাৰ্যসূচী থলীৰ পৰা আমি চৰকাৰলৈ দাবী জনাব বিচাৰিছোঁ। আমাৰ যি এই অসম চুক্তি প্ৰতিটো দফাই অতি শীঘ্ৰে ৰূপায়ণ কৰক। আমাৰ ইয়াত যি হিন্দু শৰণাৰ্থী হওক বা যি বাংলাদেশীয় মূলৰ যিসমূহ ব্যক্তি ইয়াত অবৈধভাৱে বেদখল কৰি আছে, সমূহ বেদখল উচ্ছেদ কৰক আৰু ইয়াৰ পৰা সম্পূৰ্ণ বিদেশী বিতৰণ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। ভাৰত বাংলাদেশ সীমান্ত এই সীমান্ত অতি শীঘ্ৰে ছিল কৰিবলৈ আমি চৰকাৰলৈ দাবী জনাইছোঁ আৰু ইয়াৰ লগে লগে ভাৰত বাংলা সীমান্তত যিসমূহ অবৈধ বিদেশী দেখা পোৱা যাব, এই অবৈধ বিদেশীসমূহক গুলীওৱাৰ নিৰ্দেশ প্ৰেৰণ কৰিবৰ বাবে আমি চৰকাৰলৈ দাবী জনাইছোঁ। ইয়াৰ লগে লগে ক'ব লাগিব যে আমাৰ যিখন 6 নং দফা অসম চুক্তিৰ 6 নং দফা, এই 6 নং দফা অতি শীঘ্ৰে প্ৰতিটো দফাৰ বিপ্লৱ শৰ্মাদেৱৰ যি প্ৰতিবেদন, এই প্ৰতিবেদনৰ প্ৰতিটো দফাই অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু চৰকাৰে এটা কথা দেখা যায় যে যিখন কাহ আনিলে, কাহখন আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি মুহূৰ্ততে কাহখনৰ লৈ আমি চৰকাৰলৈ দাবী জনাই আহিছোঁ আৰু এই কাহখন আমি কেতিয়াও কোনো কালে মানি নলওঁ। আমাৰ অসম চুক্তিৰ আধাৰত যি আমি 1971 চনলৈকে যি বিদেশী আমি বোজা বহন কৰিছিলোঁ, কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যি কাহ আনিলে বা অন্যান্য যিসমূহ আইন আনিছে, এই প্ৰতিখন আইনকে আমি ছাত্ৰ সন্থাই চৰকাৰলৈ ধিক্কাৰ জনাইছোঁ। মৰ্মে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি টাউনৰ মাজমজিয়াত আমি 11 ঘণ্টীয়া অন্বেষণ ৰূপায়ণ কৰিছোঁ। আমাৰ এটাই দাবী যে অসমৰ পৰা অবৈধ বাংলাদেশী বিদায়িত হ'ব লাগিব, অসমৰ পৰা মৌলবাদী পুলিয়ে পোখাই উৎখাত হ'ব লাগিব। তাৰ লগে লগে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ'ব লাগিব। তাৰ লগে লগে আমাৰ যিসমূহ হিন্দু বাংলাদেশী সীমান্ত ছিল হ'ব লাগিব আৰু বাংলাদেশৰ সীমান্তত অনুপ্ৰৱেশকাৰীসকলক দেখাৰ লগে লগে গুলীয়া এটা নিৰ্দেশ প্ৰেৰণ কৰিব লাগিব। আমি ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাই আহিছোঁ। অসম চুক্তি ৰূপায়ণ হোৱা আজি 40 বছৰ সম্পূৰ্ণ হ'ল, কিন্তু এই 40 বছৰত কিন্তু বহু চৰকাৰ আহিলে, বহু চৰকাৰ গ'ল, কিন্তু অসম চুক্তিখন ৰূপায়ণ কৰা কোনো চৰকাৰে সদিচ্ছা নিদেখুৱালে। এই বহু চৰকাৰ এটাই মাত্ৰ তেওঁলোকৰ এজেণ্ডা যে তেওঁলোকে চৰকাৰ আহিলে কিছুমানে কয় হিন্দু বাংলাদেশীক স্থান দিব লাগে, কিছুমানে কয় মুছলমান বাংলাদেশীক স্থান দিব লাগে। অসমখন অবৈধ বাংলাদেশী চৰণীয়া পতা নহয়। 1971 চনৰ পাছত অহা যিসমূহ হিন্দু বাংলাদেশী আছে তেওঁলোকে অসম ত্যাগ কৰিব লাগিব। অসমত তেওঁলোকৰ কোনো স্থান নাই। 1971 চনৰ 25 মাৰ্চৰ আগত অহা যিসমূহ হিন্দু বাংলাদেশী আছে তেখেতসকলক আমি অসমৰ ৰাইজে মানৱীয়তাৰ খাতিৰত তেওঁলোকক সংস্থাপন দিলোঁ। তাৰ পিছত অহা কিন্তু আমি কোনো এজন বাংলাদেশীক আমি সংস্থাপন দিবলৈ আমি কেতিয়াও চেষ্টা নকৰোঁ বা আমি কেতিয়াও কৰি অহা নাই। আমি হিন্দু বাংলাদেশী অসমৰ বিতাড়িত হ'ব লাগিব। তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে অসমৰ পৰা যিখন কাহ আন্দোলন ইতিমধ্যে হৈ গৈছে, কাহ আন্দোলন আমি ছাত্ৰ সন্থাই অসমৰ ৰাইজে ছাত্ৰ সমাজে কাহ আন্দোলন কৰিলে, কিন্তু সংসদত এই বিজেপি চৰকাৰখনে দূৰ দেখায়, তেওঁলোকৰ সংখ্যা দেখাই কাহখন প্ৰযোজ্য কৰিলে, কিন্তু আমি ছাত্ৰ সন্থাই বা অসমৰ ৰাইজে কেতিয়াও মনা নাই, ছাত্ৰ সমাজে মনা নাই। এই কাহখন অসমৰ আওতাৰ পৰা আঁতৰাব লাগিব, অসমৰ আওতাৰ পৰা আঁতৰিব লাগিব, আওতাৰ পৰা অসম আঁতৰিব লাগিব। তাৰ লগে লগে ক'ব বিচাৰিছোঁ যে এই কাহখন 2014 চনলৈকে বিজেপি চৰকাৰে কৈছে যে হিন্দু বাংলাদেশী শৰণাৰ্থী সংস্থাপন দিব। আকৌ তেওঁলোকে 14 চনৰ পৰা 24 চনলৈকে তেওঁলোকে কেনেদৰে আকৌ তেওঁলোকে এক্সটেণ্ড কৰি তেওঁলোকে 10 বছৰ কিয় বঢ়ালে? কাৰণ কেলৈ লাখ হিন্দু বাংলাদেশী ইয়াক তেওঁলোকে ফৰ্ম ফিল আপ কৰিবলৈ তেওঁলোকে পত্ৰ যোগাৰ কৰিবলৈ তেওঁলোকে সুবিধা প্ৰদান কৰিছে। গতিকে আমি ছাত্ৰ সন্থাই একেবাৰে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। ছাত্ৰ সন্থাই কেতিয়াও এইখন কাহ মনা নাই। ছাত্ৰ সন্থাই কেতিয়াও হিন্দু বাংলাদেশীক ইয়াত স্থান দিবলৈ আমি কেতিয়াও ইয়াত কোৱা নাই বা হিন্দু বাংলাদেশী আমি স্থান দিয়া কেতিয়াও আমি সমৰ্থন কৰা নাই। ছাত্ৰ সন্থাই পূৰ্বৰ পৰা দাবী জনাইছোঁ যে হিন্দু বাংলাদেশী অসমৰ পৰা যাব লাগিব, কাহখন অসমৰ আঁতৰ পৰা বাহিৰত ৰাখিব লাগিব, অসমৰ পৰা পুলিয়ে পোখাই মৌলবাদী উৎখাত হ'ব লাগিব। তাৰ লগে লগে যি বিপ্লৱ আমাৰ প্ৰতিবেদন 6 নং দফা প্ৰতিবেদন, বিপ্লৱৰ 6 নং দফা প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব আৰু বাংলাদেশ সীমান্তত যিসমূহ অনুপ্ৰৱেশকাৰী দেখাৰ লগে লগে গুলীয়া এটা নিৰ্দেশ প্ৰেৰণ কৰিব লাগিব। আমাৰ ছাত্ৰ সন্থাৰ এলানি কাৰ্যসূচী আছে। আজি আমি অন্বেষণ কাৰ্যসূচী কৰিছোঁ। অহা 16 তাৰিখে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ লগে লগে আমি 23 তাৰিখে আমি জোৰ সমদল ৰূপায়ণ কৰিম। আমাৰ এই একেটা দাবীয়ে আমি একেটা দাবীতে আমি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিম। আজি এই অন্বেষণ কাৰ্যসূচীৰ পিছত কালি যিখন চৰকাৰে ক'লে যে 25 চনলৈকে অহা হিন্দু বাংলাদেশী আমি স্থান দিম, তেওঁলোকে এখন নটিচ উলিয়ালে, নটিচ জাৰি কৰিলে। আমি সেই অন্বেষণ শেষ হোৱাৰ লগে লগে আমি সেই নটিচখন তেওঁলোকে নিয়মাৱলীখন আমি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ইয়াত অসমত কেতিয়াও আমি হিন্দু মুছলমান যিয়ে নহওক তেওঁলোকে অসম ত্যাগ কৰিব লাগিব, কেতিয়াও আমি স্থান দিব নোৱাৰোঁ। অন্যথা কিন্তু ছাত্ৰ সন্থাই ৰাইজক লগত লৈ জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিব।